নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমখালৈ আৰু লগে লগে আপোনালোকৰ বাবে লৈ আনিছোঁ আধ্যাত্মিক দিশৰ এটা বিশেষ ভাল লগা খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এই মুহূৰ্তত যি দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এটা মন্দিৰ প্ৰাংগণ এনেদৰে ভক্তৰে ভৰি পৰা পৰিলক্ষিত হৈছে। এই যি দৃশ্য, এয়া হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰা পাটপাৰাৰ। পুনৰবাৰ জনাইছোঁ, এনেদৰে অগণন ভক্তৰে ভৰি পৰিছে এটা মন্দিৰ প্ৰাংগণ। আৰু এই যি দৃশ্যাংশ, এয়া হৈছে শালপাৰা পাটপাৰা ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত হয় আৰু শ্ৰী শ্ৰী মা শ্মশান কালী মন্দিৰৰ এই দৃশ্যাংশ। আৰু শ্ৰী শ্ৰী মা শ্মশান কালী মন্দিৰৰ যি আচলতে বাৰ্ষিক পূজা, সেই বাৰ্ষিক পূজাত এনেদৰে অগণন ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হ'ল আশীষ ল'বলৈ, মাৰ আশীষ ল'বলৈ এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা। কেৱল শালপাৰা পাটপাৰাৰে নহয়, ৰংজুলি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে অগণন ভক্ত আহি এই যি মন্দিৰ, সেই মন্দিৰত তেওঁলোকে সেৱা লোৱা পৰিলক্ষিত হ'ল। আৰু এই যি বাৰ্ষিক পূজা, আচলতে আপোনালোকে যি ধৰণে ভক্তৰ লাইন দেখি আছে, আপোনালোকে শাৰী পাতি তেওঁলোকে থিয় দি আছে, ইয়াৰ ৰাতিপুৱাৰ ভাগৰ পৰাই এনেধৰণৰ শাৰী পাতি তেওঁলোকে সেৱা লোৱাৰ বাবে, আশীষ লোৱাৰ বাবে তেওঁলোকে ৰৈ থাকিবলগীয়া হয় আৰু 2 ঘণ্টা 3 ঘণ্টালৈকে ৰৈ থাকিবলগীয়া হয়। আৰু মাৰ আশীষ ল'বলৈ এনেদৰে ভক্তসকলে 2-3 ঘণ্টাকৈ ৰখি থাকিবলগীয়া কাৰণটো হৈছে যে কেৱল শালপাৰা পাটপাৰা অঞ্চলৰে নহয়, পুনৰবাৰ জনাইছোঁ যে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা, আনকি কামৰূপৰ পৰাও এই যি ঐতিহ্যমণ্ডিত 1827 চনত স্থাপিত হোৱা শ্ৰী শ্ৰী মা শ্মশান কালী মন্দিৰ, এই কালী মন্দিৰত এনেদৰে যি বাৰ্ষিক পূজা অনুষ্ঠিত হয়, সেই বাৰ্ষিক পূজাত মাৰ আশীষ ল'বলৈ গোৱালপাৰাৰ সমান্তৰালকৈ কামৰূপৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ভিৰ কৰে। আৰু 1827 চনত স্থাপিত হোৱা এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা শ্মশান কালী মন্দিৰৰ যি বাৰ্ষিক পূজা, সেই বাৰ্ষিক পূজা প্ৰতিটো বছৰে এনেদৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰি থকা হৈছে। আৰু এইবেলিও তেওঁলোকে আয়োজক সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলে এই বাৰ্ষিক পূজা ভাগি। আৰু ৰাতিপুৱাৰ ভাগত এনেদৰে ভক্তৰ প্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হ'ল। তাৰপিছতে নামতি দলৰ দ্বাৰা নাম প্ৰদৰ্শন কৰা হয় আৰু সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। কিন্তু এটা কথা তেওঁলোকে উল্লেখ কৰিছে, তেওঁলোকে অনুৰোধ জনাইছে আচলতে চৰকাৰৰ ওচৰত যে যিটো গৃহত আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যে নাম ধৰি আছে নামতীসকলে, সেই গৃহটো আচলতে ৰাইজে নিজৰ দান বৰঙণিৰে এই গৃহটো বনাইছে। চৰকাৰে যি ধৰণে মঠ মন্দিৰ আদিৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে যি ধৰণে আঁচনি ৰূপায়ণ কৰিছিল, সেই আঁচনি আচলতে এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী যি মা শ্মশান কালী মন্দিৰ আছে, এটা ঐতিহ্যমণ্ডিত কালী মন্দিৰ, 1827 চনতে স্থাপিত হোৱা মন্দিৰ, এই মন্দিৰৰ নাম সেই আঁচনিত অন্তৰ্ভুক্ত নহ'ল। তাৰ বাবে তেওঁলোকে কিছু দুখ প্ৰকাশ কৰিছে আৰু পৰৱৰ্তী সময়ত যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় এই মন্দিৰটোলৈ, তাৰ বাবে তেওঁলোকে আহ্বান জনাইছে চৰকাৰলৈ। মন্তব্য আছে, সেয়া শুনাইছোঁ। হেৰিটো আমাৰ যিখন পূজা, এই পূজাটো প্ৰতি বছৰে জেঠ মাহৰ প্ৰথম সপ্তাহ মংগলবাৰে অনুষ্ঠিত কৰা হয়। আৰু এই যিটো হেৰি শ্ৰী শ্ৰী মা শ্মশান কালী মন্দিৰ, এই মন্দিৰখন 1827 চনতে স্থাপিত কৰা হৈছিলে আৰু সেই দিনৰ পৰাই বছৰে যেনিবা পূজা কৰি আহিছে বৰ্তমানলৈকে। ইয়াতে খালি অকল শালপাৰা গাঁও এখনে যেনিবা পূজাটো যেনিবা বছৰেকীয়া পূজাটো কৰে। আৰু কি কয় আৰু কি ক'ব, যিহেতু এই মন্দিৰখন 1827 চনৰ পৰাই পূজা কৰি আহিছে, কিন্তু বৰ্তমানলৈকে যেনিবা আমি চৰকাৰী ফালৰ পৰা কোনো মানে সাহায্য এতিয়ালৈকে যেনিবা পাব সক্ষম হোৱা নাই। গতিকে আশা কৰোঁ যেনিবা আগন্তুক দিনত যাতে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ পিনে চকু চাই যেনিবা এই গাঁওখনৰ প্ৰতি যেনিবা যাতে যেনিবা গৃহ নিৰ্মাণৰ কাৰণে আৰু চৰকাৰী ফালৰ পৰা যদি সেনেকৈ ব্যৱস্থা আছে কৰি দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি আহ্বান জনালোঁ।